সো হেল্ল' গাইজ, গুড ইভিনিং। ইভিনিং নহয় আৰু বৰ্তমান এতিয়া সন্ধিয়া হৈও আপোনাৰ পাৰ হ'ল 7টামান বাজিছে। তো ফাইনেলি মই এতিয়া আহিছোঁ মিনি ব্লগ লৈ। আপোনালোকৰ সকলো কি খবৰ, আশা কৰোঁ সকলো ভালে আছে। মই হ'লোঁ বুবুল লোহাৰ আন এটি মিনি ব্লগ লৈ স্বাগতম জনাইছোঁ। তো ফাইনেলি এয়া দেখিছে ঘৰতে আছোঁ। তো এয়া ভাইটিয়ে পঢ়ি আছে, মানে মোৰ ল'ৰাটো। তো পঢ়া নাই, বৰ্তমান কিবা এটা আঁকিবলৈ দিছোঁ, আঁকি আছে। আৰু 1 2 3 এইকেইটা লিখিবলৈ দিছোঁ, লিখি আছে। তো আজিৰ দিনটো মই বৰ্তমান ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ দিব নোৱাৰা কাৰণ হৈছে আজি গাটো অকণমান বহুত বেয়া। আৰু জাষ্ট মোৰ আজি মানে ইমানকৈ আজি ৰানিং কৰিব মন নগ'ল। তো সেয়ে ৰাতিপুৱা যি 2 এটা দিলোঁ, সেইটোৱে আপোনালোকৰ চালে বা নাচালে আৰু নিদিয়াৰ কাৰণে ক্ষমা বিচাৰিছোঁ, সকলোকে হাত জোৰ কৰি গৈছোঁ। তো ফাইনেলি এতিয়া দেখিছে মই ঘৰতে আছোঁ। আৰু কালি দিনটো মই দেখিছোঁ এফালে গৈছিলোঁ, এতিয়া বৰ্তমান গৈ আহি ঘৰ সোমাইছোঁহি। বৰকৈ বাইক চলাব নোৱাৰোঁ, কঁকালটো অকণমান বিষ কাৰণে। এয়া দেখিছে, আপোনালোকক দেখুৱাই দিওঁ যদি আপোনালোকে বিশ্বাস কৰা নাই। এয়া চাওক, চিটটো বেক চাইডে মই ডাঙৰ বেড কম্বল এখন লগাই লৈছোঁ, যাতে কঁকালটো আৰু অকণমান টিকাটো নিবিষায় কাৰণে। বস্তুটো অকণমান বিষাইছে, তো মানে ৰখি থাকিব নোৱাৰোঁ। তো সেয়ে আপোনালোকে ইমানো নাভাবিব যে মই মেডিকেল কৰা নাই, মেডিকেল ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু দৰৱ পানী অকণমান খাইছোঁ, অলপ আৰাম পাইছোঁ। আৰাম পোৱাৰ কাৰণে জাষ্ট মই আজি কাম এটা চাবলৈ গ'লোঁ। হ'লেও কামলৈ যদিও যাম, তো ইমানকৈ ৱেইট বস্তুবোৰ নুতুলোঁ, গধুৰ বস্তুবোৰ। তো মোৰ লগত যিটো হেল্পাৰ আছে আৰু যোগালী যোগালী একেই কথা, 2টা হেল্পাৰ আছে। 2টা হেল্পাৰ মই আজি এটা মোৰ লগতে আছে এতিয়াও, তো আৰু এটা আছে আপোনাৰ অকণমান ঘৰৰ আউটত। তো ইহঁতক 2টাকে লৈ যাম। তো মই দেখুৱাম ইহঁতে কি কাম কৰিব, কি কাম নকৰিব, আৰু মই দেখুৱাম মই কি কাম কৰিম, কি নকৰোঁ। তো বলক মই এতিয়া দেখুৱাই দিম। যিটো হেল্পাৰ মোৰ লগত আছে তাৰ নাম হৈছে হৰেণ লোহাৰ। তো মোৰ ঘৰতে আছে, বলক দেখুৱাই দিছোঁ। এয়া দেখিছে ৱাইফে শাক কাটি আছে। এয়া কাটিছে পানী কোমোৰা, আৰু এইও লাইফত আহি আছে। তো ইউটিউব লাইভ নে ফেচবুক? ইউটিউব লাইভটো এনে কিমান দেৰি হৈছে লাইভত? 2 মিনিটমান। তো আপোনালোকক মই দেখুৱাই দিব বিচাৰিছোঁ, এওঁ আহি আছে ইউটিউব লাইভত। তো লাইভটো আপোনাক দেখুৱাই দিছোঁ। এয়া চাওক, ইউটিউব লাইভত আহি আছে বৰ্তমান। আৰু এয়া মোৰ লগত হেল্পাৰটো আমাৰ ঘৰতে আছে, বহি আছে। তো সেয়া আপোনালোকক দেখুৱাই